নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। 2025 চনৰ সৰ্ববৃহৎ নিযুক্তি আপোনালোকৰ 32,000 পদ মুকলি হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ আছে। ইয়াত আপোনালোকৰ নতুন চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেটসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে ইয়াত ITI আৰু ডিপ্ল'মা কৰা সকলৰ বাবেও পদ থাকিব। আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা তন্নতন্নকৈ আলোচনা কৰিম আপোনালোকৰ লগত। আপোনালোকে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি দিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ পৰা আমি অকল ছাবস্ক্ৰাইব আৰু লাইক এটা, ভিডিঅ'টোত লাইক এটা আৰু আপোনালোকৰ কিবা নাজানিলে যিটো কমেণ্ট, সেইটো বা আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো, সেইখিনিৰে আমাৰ প্ৰয়োজন। আপোনালোকে সেইখিনি দি থাকিলেই হ'ল আমাক। খালি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ যাবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি থৈ যাব। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাত হৈ জইন হৈ লওক। আজি যিটো নটিফিকেশ্যন আহিছে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা চমুকৈ RRBৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰি দিছে, যিটো আপোনালোকৰ লেভেল 1ৰ পৰা 7 CPC মেট্ৰিক্সলৈকে আপোনালোকৰ পদসমূহ থাকিব, ভেৰিয়াছ পোষ্ট থাকিব, য'ত আপোনালোকে অপেনিং ডেট আপোনালোকৰ আবেদন কৰিব পাৰিব 23 জানুৱাৰী 2025 পৰা আৰু ক্লজিং ডেট থাকিব আপোনালোকৰ 22 ফেব্ৰুৱাৰী 2025লৈকে। ইয়াত আপোনালোকে যদি চাব বিচাৰে, ইয়াত 18 পৰা 36 বছৰৰ ভিতৰৰ সকলো কেণ্ডিডেটে এই পদৰ বাবে আবেদন কৰিব পাৰিব। দৰমহাৰ যিটো পে স্কেলটো এইটো আপোনালোকৰ 18,000 টকা থাকিব আৰু আপোনালোকৰ ইয়াত 32,000 পোষ্ট আপোনালোকৰ মুকলি কৰি দিছে। ইয়াত আপোনালোকে 32,000 পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, যিহেতুকে এইটো এটা বৰ বৃহৎ নিযুক্তি ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা অৰ্থাৎ ৰেলৱে ইণ্ডিয়াৰ ফালৰ পৰা আপোনালোকৰ এইটো এটা বৃহৎ নিযুক্তি, যিটো আপোনালোকৰ 2025 চনৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছে। ইয়াত আপোনালোকে 18 পৰা 36 বছৰৰ ভিতৰত সকলো কেণ্ডিডেটে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত এজ লিমিট আপোনালোকৰ 18 পৰা 36 বছৰ আৰু ষ্টেণ্ডাৰ্ড মেডিকেল যিটো ফিটনেছ চাৰ্টিফিকেট আপোনালোকৰ লাগিব লগত এপ্লাই কৰোঁতে, আৰু ৰেজিষ্ট্ৰেশ্যন ফৰ যদি আপোনালোকৰ ST SC EWS এক্স ছাৰ্ভিচমেন CCA PWBD কেণ্ডিডেট হয় তেওঁলোকে আবেদন কৰিবৰ কাৰণে তাৰ প্ৰপাৰ ডকুমেণ্ট লাগিব, তেতিয়াহে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত কম্পিউটাৰ বেছড টেষ্ট যিটো আপোনালোকৰ মোড অফ এক্সামিনেশ্যনৰ প্ৰচেছটো আপোনালোকৰ কম্পিউটাৰ বেছড হ'ব, আৰু লগত আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আপোনালোকে অনলাইন মাধ্যমত কৰিব লাগিব। জেনেৰেলসকলে 500 টকা আৰু তেওঁলোকে যদি CBT টেষ্ট দিয়াৰ পিছত তাত পাছ কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকক 400 ৰুপিজ এটা ৰিটাৰ্ণ কৰি দিব। আৰু যিটো PWD এক্স ছাৰ্ভিচমেন ফিমেল ট্ৰান্সজেণ্ডাৰ এক্স ছাৰ্ভিচমেনসকলে আপোনালোকৰ 250 টকা পে' কৰিব লাগিব। লগত যিসকল আপোনালোকৰ OBC যিটো EBC আৰু EWS অৰ্থাৎ ইকনমিকেলি বেকৱাৰ্ড কাষ্ট আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে আপোনালোকে যদিহে চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে 250 টকা পে' কৰিলেই হ'ল। আৰু ইয়াত পদসমূহ আপোনালোকৰ ছেক্টৰ ৱাইজ তেওঁলোকৰ যিটো ৰেলৱে জোন থাকে সেই ৱাইজ আপোনালোকৰ পদখিনি আছে, যিখিনি আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যনৰ ঠিক আপোনালোকৰ জানুৱাৰী মাহতে তেওঁলোকে প্ৰপাৰলি ক'ব যে কোন জনেলত আপোনালোকৰ পদ আছে। এইটো বিশেষকৈ এটা শ্বৰ্ট নটিফিকেশ্যন হয়। আপোনালোকে নটিফিকেশ্যনটো চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো লাইক কৰি আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ ভিতৰত যিকোনো এটাত জইন হৈ লওক। মই তাত গোটেইখিনি ডিটেইলছ দি দিছোঁ, আপোনালোকে গৈ তাত চাই ল'ব পাৰিব। আৰু যিসকলে বৰ্তমান ভিডিঅ'টো আমাৰ চাই আছে তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ পেলাইহে যায় আৰু ভিডিঅ'টো স্কিপ নকৰিব কোনো। আৰু এই পদকেইটাৰ বাবে যিহেতুকে মই কৈছোঁ 22 জানুৱাৰীৰ পৰা আপোনালোকৰ আবেদন আৰম্ভ হ'ব। জানুৱাৰীৰ ফাৰ্ষ্ট উইক মানতে আপোনালোকলৈ এখন নটিফিকেশ্যন প্ৰকাশ কৰিব, য'ত গোটেইখিনি কোনটো ডিপাৰ্টমেণ্টত ক'ত পদ আছে, কোন ঠাইত আছে, গোটেইখিনি আপোনালোকক ক্লিয়াৰলি তেওঁলোকে এনাউন্স কৰিব। এইটো বিশেষকৈ শ্বৰ্ট নটিফিকেশ্যন হয়, আপোনালোকে তাত চাব পাৰিব। সেইখিনি মই আমাৰ চেনেল আৰু হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ ভিতৰত যিকোনো এটাত জইন হৈ থাকিলে আপোনালোকে লেটেষ্ট আপডেটখিনি পাই থাকিব। আপোনালোকে গৈ তাত জইন হৈ লওক। আৰু যিসকলে আমাৰ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক মই বহুত ধন্যবাদ। তেওঁলোকে আৰু কাৰোবাৰ যদি কিবা জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰিব পাৰে। বৰ্তমানলৈকে লিংক এক্টিভ নহয়, 22 জানুৱাৰীৰ পৰাহে আপোনালোকৰ লিংক আপডেট হ'ব। আৰু এই যিটো শ্বৰ্ট নটিফিকেশ্যনটো এইটো আপোনালোকৰ 28 ডিচেম্বৰ তাৰিখে তেওঁলোকে অফিচিয়েলি পাব্লিছ কৰিছে, যিটো লিংক মই দিয়া আছে আপোনালোকে চাই ল'ব পাৰে। আৰু ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা নটিফিকেশ্যনটো আহিছে। আপোনালোকলৈ বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ধন্যবাদ।